চাউল নাপায় ৰেচন কাৰ্ড 22 চনৰ পৰা ৰেচনৰ চাউল কাটি থৈ দিছে তোমাৰ পঢ়িব ইচ্ছা আছে নে আছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিবা কবা নেকি মোক পঢ়াৰ ব্যৱস্থা কৰি পঢ়াৰ ব্যৱস্থাটো কৰি দিব লাগে ল'ৰাজনৰ চিকিৎসা নামত এঘণ্টাত 500 টকা কৰি খৰচ কৰিব লগা হৈছে এটা সময়ত অকল 1250 টকাত এজন ল'ৰা কেনেকৈ চোৱা চিতা কৰিব গোটেই মাহ অনুগ্ৰহ কৰি এওঁলোকৰ মুখলৈ চাওক আৰু দিব্যাংগ পেঞ্চনটো বন্ধ নকৰিব মোৰ নাম আৰতি শৰ্মা হয় ল'ৰাজনৰ নাম কি ল'ৰা গীতাৰ্থ শৰ্মা সি 5 মাহ বয়সত পৰিছিল পৰি তেতিয়াৰ পৰা আমি বহুত চিকিৎসা কৰিলোঁ চিকিৎসা কৰি আমি হাৰ মানি গ'লোঁ হাৰ মানি হোম ভিজিট কৰিছিলোঁ মানে থেৰাপি দিছিলোঁ থেৰাপিত আমাৰ কেইবা লাখ টকাও গ'ল এই যেতিয়া কৰোণা ভাইৰাছ আৰম্ভ হ'ল তেতিয়াৰ পৰা আমাৰ হোম ভিজিটটো বন্ধ হৈ গ'ল কাৰণ দিব নোৱাৰোঁ ঘৰৰ অৱস্থা একেবাৰে বেয়া সামান্য দোকান এখন চলাই পৰিয়ালটো কিবা থেৰাপি যেতিয়া গৈ আছিলে এদিনত কিমান খৰচ 500 ঘণ্টাত 500 টকা এঘণ্টাত 500 টকা এই ল'ৰাজনৰ চিকিৎসা নামত এঘণ্টাত 500 টকা কৰি খৰচ কৰিব লগা হৈছে এটা সময়ত আৰু আজি তেওঁলোকে সৰ্বহাৰা এতিয়া নোৱাৰে কৰিবলৈ আৰু এখন দেউতাকৰ সৰু মানে এখন দোকান এখন আছে খুব কম চলে দোকানখন সৰু দোকান এখন আছে আৰু সেই দোকানখনেৰে চোৱা চিতা কৰে আৰু মই এই ভিডিঅ'টোত বাৰম্বাৰ এটা কথা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাইছোঁ যে দিব্যাংগ পেঞ্চনটো মিনিমাম 5000 টকা এটা কৰি দিয়ক নহ'লে এওঁলোকৰ চলিবলৈ বহুত বেছি অসুবিধা হয় আৰু আজি BNI বুলি এটা সংস্থাই মোৰ বৃদ্ধাৱসকলে বুলি 2খন হুইলচেয়াৰ পঠাইছিলে তাৰে এখন মই এওঁৰ সহায় হোৱা কৰি এওঁলে বুলি লৈ আহিছোঁ আৰু তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ আজি এওঁলোকৰ বহুখিনি সহায় হ'ব তোমাৰ কেনেকুৱা লাগিছে হুইলচেয়াৰখন পাই ভাল লাগিছে এইখন অলপমান এইখনতকৈ পাতল তুমি অলপমান চলা ফুৰা কৰিব পাৰিবা তোমাৰ পঢ়িব ইচ্ছা আছেনে আছে পঢ়িব ইচ্ছা আছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিবা কবা নেকি মোক পঢ়াৰ ব্যৱস্থা কৰি পঢ়াৰ ব্যৱস্থাটো কৰি দিব লাগে ল'ৰাজনে অনুৰোধ জনাইছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ যে তাক পঢ়াৰ ব্যৱস্থাটো কৰি দিব লাগে সি ক'ব বিচাৰিছে যে পঢ়িব ইচ্ছা আছে আৰু পঢ়াৰ ব্যৱস্থাটো কৰি দিব কৈছে জানিব পৰা মতে ই ল'ৰাজন তুমি নাকেৰে কি কি কৰিব পৰা এইটো কাটা 25+5 এয়া মাঘ হয় তাৰ পঢ়া আপোনাৰ বহুত ইচ্ছা আছিল মই ক্লাছ 5 পাছ কৰালো কিন্তু এতিয়া বয়সটো বেছি হৈ গ'ল 20 বছৰ ল'ৰা এটাতো মই দাঙি লৈ ফুৰাব নোৱাৰো আৰু মই চৰকাৰক এটোৱে জনাব বিচাৰো অসম চৰকাৰক UDID কাৰ্ডখন দিব্যাংগৰ কাৰণে যে কৰি দিছিল সেইখন কিয় প্ৰযোজ্য নহয় কাৰণ সেইখনৰ দ্বাৰা কি গোটেই সুবিধা পাব বুলি কৈছিল কিন্তু এতিয়া আধাৰ কাৰ্ডখন যদিও মই বনাইছিলোঁ মই CO অফিচতো গৈছোঁ CO ছাৰে মোক লিখি দিছিলে তাৰপিছত লাচিত নগৰত গৈছোঁ হাউচ ফেডত গৈছোঁ চাৰ্কল অফিচত গৈছোঁ কত কিমান মই দৌৰিছোঁ অৱশেষত মই হাৰ মানি গ'লোঁ চেণ্ট্ৰেলত বন্ধ হৈ থকা বুলি কৈছে অ'কে কৰিও নেদে কেঞ্চেল মানে আধাৰ কাৰ্ডখনো বনাব পৰা নাই সেইখনৰ কাৰণে এতিয়া মোৰ চব কিমান দুখজনক কথা আজি তাৰ আধাৰ কাৰ্ডখন বনাব পৰা নাই আৰু সেই ল'ৰাজনে আজি এনেদৰে চটপটাই আছে তাৰ পঢ়াৰ বহুত ইচ্ছা আছিলে আৰু সি ক্লাছ 5লৈকে পঢ়িছিলে কিন্তু এতিয়া সি পঢ়াৰ সুবিধাখিনি নাপায় যিহেতুকে তাৰ অনা নিয়াৰ বহুত অসুবিধা আছে মই ইয়াতে সি ল'ৰাজন নিজে কৈছে যে CM ছাৰে তাক মানে অনা নিয়া ব্যৱস্থাখিনি কৰি দিয়ক মই জনাত এনেকুৱা সুবিধা আছে তেওঁলোক ঘৰৰ পৰা অনা নিয়া কৰে আশা কৰিছোঁ ল'ৰাজনৰ ভিডিঅ'টো আপোনালোকে চাওক আৰু তাক পঢ়া শুনাত কেনেকৈ সহায় কৰিব পাৰি তাৰ ক্ষেত্ৰত সকলোৱে এবাৰ জনাব নমস্কাৰ মোৰ নাম কৃষ্ণা দেৱী মোৰ ভাইটি হয় গীতাৰ্থ শৰ্মা মই ক'ব বিচাৰোঁ যে যিহেতু তাৰ এতিয়া আজিকালিৰ যিহেতু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব লগা হৈছে সেইকাৰণেও মানে মই মোৰ ভাইটিক আগবঢ়াই নিয়াটো বিচাৰোঁ আৰু তাৰ কাৰণে মানে CM ছাৰক অনুৰোধ কৰিম যাতে শিক্ষাৰ কাৰণে এটা ভাল ব্যৱস্থা কৰি দিয়ে আৰু মই দ্বিতীয়তে মই এইটোও ক'ব বিচাৰোঁ যে যিটো আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আছিলে এইটো যিটো মানে বন্ধ কৰি থোৱা হৈছে বৰ্তমান সেইটো যাতে মিনিমাম এটলিষ্ট মানে চলাব পৰাকৈ আমাৰ যিহেতু ঘৰৰ অৱস্থা অতি বেয়া 5000 মান টকা কৰি দিলেও মানে আমাৰ হয়তো অলপ সুবিধা হ'ব কিবা অলপ হয়তো সুবিধা হ'ব সেইটো যাতে CM ছাৰে আমাৰ প্ৰতি গুৰুত্ব দিয়ে মানে অনুৰোধ জনাইছোঁ তেওঁ যাতে আমাক চকু মিলি চাই তোমালোকৰ দেউতাৰ চাকৰি আছে নেকি নাই আমাৰ দেউতাৰ চাকৰি নাই ময়ো সৰু সুৰা কিবা এটা কাম কৰোঁ মই যেহেতু অসমীয়া এগৰাকী শিক্ষিত যুৱতী মানে মোকো যদি এটা কৰ্মসংস্থাপন দিয়ে এটলিষ্ট মোৰ ভাইটিক চলাবলৈ মানে যথেষ্টখিনি সুবিধা হ'ব সেইটোৱে মানে CM ছাৰৰ ওচৰত অনুৰোধ কৰিছোঁ আৰু ইয়াৰ ৰেচন কাৰ্ডৰ চাউলো বন্ধ হৈ আছে হয় ৰেচন কাৰ্ডৰ চাউলো আপোনাৰ বিগত 2-3 বছৰ ধৰি আমাৰ বন্ধ হৈ আছে কাৰণ আধাৰ কাৰ্ডৰ কাৰণে আমি কৰিব পৰা নাই
যিটো UDID কাৰ্ড দিছে সেইটো মানে আপোনাৰ ভেলিড নহয় কিন্তু মই এইটো ক'ব বিচাৰো CM ছাৰক যে UDID কাৰ্ডখন কিহৰ কাৰণে মানে ভেলিড নহয় আৰু এনেকুৱা একো এটা ব্যৱস্থা নাই নে যে যদি আধাৰ কাৰ্ডখন নাথাকে ইয়াৰ নিচিনা চাগে বহুত ল'ৰা ছোৱালী আছে যে আধাৰ কাৰ্ডখন বনাব পৰা নাই কিন্তু তেওঁলোকৰ ক্ষেত্ৰত UDID কাৰ্ডখন কিহৰ কাৰণে মানে প্ৰযোজ্য নহয় এইটো মানে মোক মানে মই জনাব বিচাৰো আৰু CM ছাৰক CM ছাৰক মই শেষত এইটোৱে অনুৰোধ জনাম যাতে মোক কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে মই অসমীয়া শিক্ষিত যুৱতী হিচাপে আৰু মোৰ ভাইটিৰ যেটো না মানে পৰিয়ালটো চলাবলৈ কিবা এটা সংস্থাপন বহুত দৰকাৰী হৈছে যেহেতুকে আজি ভাইটি দিব্যাংগ হয় তাক চোৱাচিতাৰ নামতো বহুখিনি খৰচ হয় আৰু দেউতাৰ যিখন দোকান দেখিছো আমি তাত দিনতো 200-300 টকা বিক্ৰী নহয় তাৰ মানে পৰিয়াল এটা চলিব কেনেকে তাৰ মানে সেইকাৰণে আশা কৰিছো অকনমান কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক আৰু আমাৰ ভাইটিক যাতে কিবা এটা পঢ়াৰ ব্যৱস্থা কৰি দিয়ে আজি মোৰ লগত আছে অমৰজ্যোতি মহন্ত দা আৰু আমি একেলগে প্ৰায় এতিয়ালৈকে 12-13খনমান হুইলচেয়াৰ আমি অসমৰ বিভিন্ন ঠাইলৈ গৈ বিতৰণ কৰিছো আমি দিব্যাংগখিনিক যিমানখিনি পাৰে আমাৰ ফালৰ পৰা আমি মিলি পেলাই সহায় কৰাৰ চেষ্টা কৰিছো আৰু আজি এয়া লকডাউনৰ সময়ৰ পৰা কৰি আছো আমি এৰি দিয়া নাই আৰু তাৰে আজি এটা কাৰ্যসূচী হৈছে এইটো আমি সোমাই লৈছো তেনেদৰে আমি কৰিব পাৰিছো বহুত ভাল লাগিছে আপোনাৰ মনটো কেনেকুৱা লাগিছে গোটেই পৰিৱেশটো বহুত আনন্দ পাইছো কাৰণ আজি প্ৰায় 2-3 বছৰ মান ধৰি আমাৰ অন্য এক যাত্ৰাৰ সেৱাবিলাক এক প্ৰকাৰ বন্ধ হৈ আছে কাৰণ বৃন্দাবন বৃদ্ধাবাসৰ কামত যেহেতু সঞ্চালক ডাঙৰীয়া খুবেই ব্যস্ত তা আজি তেনেকুৱা অৱস্থাত আজি আকস্মিকভাৱে তেওঁ মোক খবৰ দিলে যে আমি অন্য এক যাত্ৰাৰ আৰু এটা যাত্ৰাত আমি যাম জৈন পৰিয়াল এটা এখন হুইলচেয়াৰ এখন দিছে এজন আমি অতি শোচনীয় অৱস্থাত থকা পৰিয়াল এটাৰ ওচৰত আমি যাম গৈকিনে এজন কিশোৰক আমি এখন হুইলচেয়াৰ দিম তে আমি আজি আহি দেখা পালো এওঁলোক অত্যন্ত শোচনীয় অৱস্থাত আছে আৰু চৰকাৰী ৰেচন কাৰ্ডৰ চাউলো তেওঁলোকৰ মানে চৰকাৰী সহায় সুবিধা তেওঁলোকে একো পোৱা নাই গতিকে মই এইটোৱে প্ৰাৰ্থনা কৰিম আপোনালোকক যে সকলোৱে অন্তত চৰকাৰক এটা অনুৰোধ কৰক আৰু চৰকাৰেও যাতে এওঁলোকৰ যাতে ৰেচন কাৰ্ডৰ ব্যৱস্থাৰ পৰা ছোৱালীজনীৰ কৰ্ম সংস্থাপনৰ ব্যৱস্থাৰ পৰা আৰু অন্যান্য যিখিনি সুবিধা তেওঁলোকক দিব পাৰে এইখিনি যাতে সোনকালে দিয়ে যাতে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰলৈ বাৰ অনুৰোধ জনাইছো যে কিবা এটা কৰ্ম সংস্থাপন দিয়ক পৰিয়ালটোক ভালকৈ চলাই নিয়াৰ ক্ষেত্ৰত আজি এই ল'ৰাজন এনেকুৱা শয্যাগত অৱস্থাত আছে ল'ৰাজনৰ নামটো কি বুলি কৈছিলে গীতাৰ্থ শৰ্মা আৰু আপুনি ছাৰ হিমন্ত বিশ্ব শৰ্মা গতিকে আজি এওঁক কিবা এটা সহায় কৰক এইপিনে কিবা এটা সহায় কৰক আৰু ভণ্টিজনীক কিবা এটা কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থা